আমি যদি কিছুমান মানুহক আৰু কিছুমান কথাক সহজে ইগনৰ কৰিবলৈ শিকি লওঁ, তেতিয়া দেখিব জীৱনৰ বহুখিনি সমস্যা দূৰ হৈ গৈছে। আমাৰ মনৰ ভাৱবোৰে আমাৰ বিচাৰধাৰা কেনেকুৱা তাৰ চিনাকি দিয়ে। আপুনি যদি কোনো ক্ষেত্ৰত নিজকে অকলশৰীয়া বুলি ভাবি লয়, তেতিয়া আপুনি সঁচাকৈ দুৰ্বল হৈ পৰিব। সেইবাবে অকলশৰীয়া হৈ পৰিলে কেৱল আপুনিয়ে যথেষ্ট বুলি ভাবি ল'বলৈ চেষ্টা কৰক। নিজৰ মনটোক দৃঢ় কৰক আৰু সমস্যাৰ আগত থিয় হওক। দেখিব আপুনি সফল হ'ব পাৰিছে। কেইটামান গুৰুত্বপূৰ্ণ কথা। আনক সন্মান কৰিব নজনা মানুহে নিজেও আনৰ পৰা সন্মান পোৱাৰ যোগ্য নহয়। সকলো আঘাতেই বেদনাদায়ক হয়, তথাপিও পৰিয়াল তথা আত্মীয়সকলৰ পৰা পোৱা আঘাতবোৰ ভীষণ বেদনাদায়ক আৰু অসহনীয় হয়। সন্মানৰ অৰ্থ অনুধাৱন কৰিব নোৱাৰা ব্যক্তিৰ কাষত অৱস্থান কৰিলে অপমানিত হোৱাৰ আশংকা থাকে। সম্পৰ্কৰ মূল্য নুবুজা ব্যক্তিৰ কাষত সময় অতিবাহিত নকৰাটোৱেই ভাল, কাৰণ তেনে ব্যক্তিৰ পৰা জীৱনত কষ্ট পোৱাৰ সম্ভাৱনা থাকে। দুখৰ সময়ত কাৰোবাৰ পৰা পোৱা অকণমান সঁহাৰিয়ে জীৱনটোক ধন্য কৰি তোলে। জীৱনে শিকোৱা কিছু অভিজ্ঞতাৰ শিক্ষা। জীৱনত নিজতকৈ বেছি বিশ্বাস আন কাকোৱে কৰাটো উচিত নহয়। স্পষ্টবাদী হ'লে অতি সোনকালে আনৰ অপ্ৰিয় হৈ উঠা দেখা যায়। জীৱনত হাজাৰটা ভাল কাম কৰিও সকলোৰে পৰা উপযুক্ত স্বীকৃতি পোৱা নাযায়। বিপদৰ সময়ত আত্মীয়সকলেও সহায় সহযোগ কৰিবলৈ অনীহা প্ৰদৰ্শন কৰে। আৰ্থিক দুৰ্বলতাই মানুহৰ গুৰুত্ব হ্ৰাস কৰি তোলে। স্বাৰ্থ অবিহনে সকলোৰে পৰা সহায় লাভ কৰিব পৰা নাযায়। দুখীয়া মানুহে উন্নতি কৰা দেখিলে বহু মানুহে বেয়া পায়। স্বাৰ্থপৰ মানুহৰ কেইটামান বৈশিষ্ট্য। স্বাৰ্থপৰ মানুহে সদায় এটা নিৰ্দিষ্ট সময়লৈ সম্পৰ্ক বজাই ৰাখে। স্বাৰ্থপৰ মানুহে বিভিন্ন সময়ত বিভিন্ন ৰূপ প্ৰদৰ্শন কৰে। স্বাৰ্থপৰ মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে যিকোনো কাম সম্পন্ন কৰিব পাৰে। স্বাৰ্থপৰ মানুহে অত্যাধিক মিছা কথাৰ আশ্ৰয় লয়। স্বাৰ্থপৰ মানুহে যথেষ্ট তোষামোদৰ আশ্ৰয় লয়। স্বাৰ্থপৰ মানুহে বিশ্বাসৰ কোনো মূল্য নুবুজে। স্বাৰ্থপৰ মানুহে মানৱতাৰ কোনো অৰ্থ অনুধাৱন কৰিব নোৱাৰে। অকল ধন সম্পত্তিৰ মাজতেই জীৱন এটা সুন্দৰ হৈ নাথাকে। বহু সময়ত স্বভাৱ চৰিত্ৰ, আচাৰ বা ব্যৱহাৰ আৰু মানৱীয় গুণৰ দ্বাৰাও জীৱন এটা সুন্দৰ হৈ জিলিকি উঠিব পাৰে। ভাল নোপোৱা মানুহৰ মন্তব্য শুনিবলৈ আপুনি এৰি দিয়ক, কাৰণ তেওঁলোকৰ দৃষ্টিত আপুনি কৰা সকলো কামেই বেয়া হ'ব। মৰম, বিশ্বাস আৰু বুজাপৰা নথকা সম্পৰ্কবোৰ একাংশ ৰাতি ফুলা ফুলৰ দৰে, যাৰ স্থায়ী গুৰুত্ব সৌন্দৰ্য তেনেই খন্তেকীয়া। জীৱন বাটত সংগ দিয়া কোনোবাই সুখ দিয়ক বা নিদিয়ক, কিন্তু লগ এৰি দিয়াৰ বেদনা নিশ্চয় দি যায়। সেয়েহে এজন সংগীৰ পৰা সিমানখিনিয়ে আশা কৰা উচিত, যিমানখিনি আশাই আপোনাক আঘাত দিব নোৱাৰে। আপোনাৰ অত্যাধিক আশাই আপোনাকহে বেছি কষ্ট দিব। কিছুমান বাস্তৱ অভিজ্ঞতা। জীৱনত কেতিয়াবা কোনোদিন নভবা নিচিন্তা বা আশা নকৰা প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈ যায়। যিবিলাক প্ৰশ্নৰ উত্তৰ বিচাৰি কেতিয়াও পোৱা নাযায়। যেনে, মোক আজিলৈকে কি দি পাইছা? মোৰ কাৰণে আজিলৈকে কি কৰিলা? মোক আজিলৈকে গুৰুত্ব দি পাইছানে? আজিলৈকে মোৰ কথা শুনি পাইছানে? এনেবিলাক প্ৰশ্নৰ উত্তৰ দিয়া মানেই এখন কাজিয়াৰ বাহিৰে আন একো নহয়। সম্পৰ্ক এটা শেষ হোৱাৰ ফালেহে আগবাঢ়ি যায়। মানুহৰ সমস্যা কেতিয়াও শেষ নহয়। ইয়াৰ মাথো ৰূপবিলাকহে বেলেগ বেলেগ। কেতিয়াবা বেমাৰৰ ৰূপত, কেতিয়াবা অভাৱৰ ৰূপত, কেতিয়াবা প্ৰয়োজনৰ ৰূপত, কেতিয়াবা প্ৰতিকূল পৰিৱেশৰ ৰূপত। কেতিয়াবা অনুভৱ হয় মৃত্যুৱেই কিজানি এই সমস্যাবিলাকৰ স্থায়ী সমাধান। তথাপিও এই সমূহৰ লগতে মৃত্যুৰ আগদিনালৈকে যুঁজ দি থাকিব লাগিব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।